শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, মই গম পাইছোঁ যে আপোনালোকে দুটামান টপিকৰ ওপৰত খুবেই বেছি চিন্তিত হৈ আছে। তাৰ ভিতৰত এটা হৈছে যে দোকানবিলাকৰ কেনেকৈ বিল্ডিং নাম্বাৰ বহুৱাব বা কেনেকৈ চেঞ্চাছ হাউচ নাম্বাৰ বহুওৱা যাব। ঘৰবিলাকৰতো আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই শিকিলে। এতিয়া দোকানবিলাকৰো কেনেকৈ বিল্ডিং নাম্বাৰ বহুৱাব বা কেনেকৈ চেঞ্চাছ হাউচ নাম্বাৰ বহুৱাব, সেই গোটেইখিনি কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ হৈ যাব যদি এই ভিডিঅ'টি সম্পূৰ্ণকৈ চায়। ঠিক আছে ছাৰ বাইদেউসকল, তো আমাৰ প্ৰথম ছবিত আপোনালোকে দেখিবলৈ পাইছে এখন অকলশৰীয়া দোকান, আৰু এই দোকানখন এটা চৌহদত আছে। ইয়াত কোনো থকা মানুহ নাই, তথাপিও আমি ইয়াত বিল্ডিং নাম্বাৰ দিব লাগিব। ঠিক আছে ছাৰ বাইদেউসকল, তো মই ষ্টাৰ্ট কৰিছোঁ ইয়াৰ পৰা, সেইকাৰণে তো ইয়াৰ মই বিল্ডিং নাম্বাৰ দিম CN1। ঠিক আছে, 001ও লিখিব পাৰে, কিন্তু আজি মই 1 2 3 লিখি যাম। আৰু চেঞ্চাছ হাউচ নাম্বাৰ কি দিম ইয়াতে? অবভিয়াছলি এটাই আছে, এখনে দোকান আছে, সেইকাৰণে চেঞ্চাছ হাউচ নাম্বাৰো কিমান হ'ব? আণ্ডাৰ ব্ৰেকেট 1 হ'ব। ঠিক আছে ছাৰ বাইদেউসকল, একদম ইজি কনচেপ্ট। ছেকেণ্ড কণ্ডিশ্যনত চাওক, এখন মানে ঠেলা গাড়ীৰ ওপৰত এখন দোকান আছে। তো এনেকুৱা টাইপৰ আমি ৰোড ছাইডত বিভিন্ন ধৰণৰ দোকান দেখা পাওঁ, বা গুমটি টাইপ তেনেকুৱা দেখা পাওঁ, যিবিলাকৰ কোনো স্থায়ী ঠিকনা নাই। আজি যদি ইয়াত আছে, কালি বেলেগত আছে। সেনেকুৱা টাইপৰ যদি স্থায়ী ঠিকনা নাই, তেতিয়া সেই দোকানবিলাকক আমি বিল্ডিং বুলি কনচিডাৰ নকৰিম। ঠিক আছে, গতিকে তাৰ কাৰণে একো বেলেগকৈ লিখিবলগীয়া নাই বা টেনশ্যন ল'বলগীয়া নাই, তাক স্কিপ মাৰি দিব পাৰে আপোনালোকে। আমাৰ তৃতীয় ছবিত আমি দেখা পাইছোঁ এটাই ঘৰ, মানে বিল্ডিং এটাই, আৰু তাৰ আণ্ডাৰত 3খন বেলেগ বেলেগ দোকান আছে। ঠিক আছে, গ্ৰচাৰী দোকান আছে, ফাৰ্মাচী আছে, আৰু এখন হাৰ্ডৱেৰ দোকান আছে। তো যদি বেলেগ বেলেগ দোকান থাকে আৰু বিল্ডিংটো এটাই আছে, ঠিক আছে, তো বিল্ডিং এটা থাকিলে কি হ'ব? অবভিয়াছলি বিল্ডিং নাম্বাৰ এটাই হ'ব। চ' আগৰটো 1 আছিলে, সেইকাৰণে এইটো 2 দিছোঁ। এই গোটেইখিনিৰ কাৰণে বিল্ডিং নাম্বাৰ এটাই, কিন্তু যিহেতুকে বেলেগ বেলেগ দোকান আছে আৰু বেলেগ বেলেগ এণ্ট্ৰেঞ্চ আছে, সেইকাৰণে আমি 3টা বেলেগ বেলেগ চেঞ্চাছ হাউচ বুলি ইয়াতে কনচিডাৰ কৰিম। তো 1 2 3 3টা আছে, সেইকাৰণে চেঞ্চাছ হাউচ কেইটা থাকিব? 3টা। এইখন ফটোত আপোনালোকে দেখা পাইছে যে এটা বিল্ডিঙত 2টা ফ্ল'ৰ আছে, ওপৰৰটোত মানুহ আছে আৰু তলৰটোত এখন দোকান আছে। ঠিক আছে, তো ভালকৈ ন'টিছ কৰিলে আৰু এটা বস্তু দেখা পাব যে ওপৰত থকা মানুহ ঘৰৰ আৰু দোকানখনৰ দুয়োজনৰে ভিতৰত সোমাই যোৱা ৰাস্তা একে হয়, দুয়োটাৰে ভিতৰত সোমাই যোৱা ৰাস্তা এটাই হয়। কি কৈছোঁ বুজি পাইছে? ওপৰত থকা মানুহ ঘৰ আৰু তলত থকা দোকানখন, মানে এনেকুৱা কণ্ডিশ্যন হ'ব পাৰে দোকানখন তেওঁলোকৰে। ঠিক আছে, চ' তেওঁলোকৰ হ'ল কাৰণে তেওঁলোকৰ দোকানখনৰ মাজেদিয়ে তেওঁলোকে অহা যোৱা কৰে। আৰু এনেকুৱা যদি কণ্ডিশ্যন হয়, এনেকুৱা কণ্ডিশ্যন হ'লে আমাৰ বিল্ডিং নাম্বাৰটো অবভিয়াছলি এটাই হ'ব। বিল্ডিং নাম্বাৰ আমি এটাই দিম, তো এইটো 3 নম্বৰ বিল্ডিং। কিন্তু চেঞ্চাছ হাউচ নাম্বাৰ কেইটা হ'ব? এইটোতো কনফিউজন হৈ যায়। ঠিক আছে, দোকান আছে বেলেগকৈ, তো অবভিয়াছলি চেঞ্চাছ হাউচ বেলেগ হ'ব লাগে। কিন্তু এনেকুৱাকৈ যদি মেইন এণ্ট্ৰেঞ্চটো, দোকান বেলেগকৈ থাকিলেও মেইন এণ্ট্ৰেঞ্চ যদি একেই হয়, তেতিয়া কিন্তু কেতিয়াও চেঞ্চাছ হাউচৰ ডিফাৰেঞ্চিয়েট নহয়, তেতিয়া বেলেগ চেঞ্চাছ হাউচ নহয়, তেতিয়া এই গোটেইখিনিকে এটাই চেঞ্চাছ হাউচ হিচাপে কনচিডাৰ কৰা হ'ব। ঠিক আছে ছাৰ বাইদেউসকল, বুজি পাইছে? কিয় এটা বুলি কনচিডাৰ কৰা হৈছে? কাৰণ দুয়োটাৰে সোমাই যোৱা ৰাস্তা এটাই হয়। ঠিক আছে, গতিকে ইয়াতো চেঞ্চাছ হাউচ কেইটা হ'ব? এটাই হ'ব। চ' তাৰ পিছৰ ছবিটোত আপোনালোকে দেখা পাইছে সেই একেই কণ্ডিশ্যন। ইয়াৰে লাষ্ট ফটোখনৰ নিচিনা ওপৰত মানুহ আছে আৰু তলত এখন দোকান আছে। তথাপিও ওপৰত যিঘৰ মানুহ আছে, সেই ঘৰ মানুহৰ যিটো এণ্ট্ৰেঞ্চ, সেই এণ্ট্ৰেঞ্চটো বেলেগ হয়। চ' অকল সেই এণ্ট্ৰেঞ্চটো থকাৰ কাৰণে ইয়াতে আমি চেঞ্চাছ হাউচ কেইটা কনচিডাৰ কৰিব লাগিব? 2টা কনচিডাৰ কৰিব লাগিব। তো বিল্ডিং নাম্বাৰ আমাৰ 4 হ'ব, আৰু চেঞ্চাছ হাউচ, নাম্বাৰ অফ চেঞ্চাছ হাউচ কিমানটা হ'ব ছাৰ বাইদেউসকল? 2টা। কাৰণ বেলেগ বেলেগ দৰজা আছে। যদি বেলেগ বেলেগ মেইন এণ্ট্ৰেঞ্চ, যদি বেলেগ বেলেগ সোমোৱা জেগা থাকে, তেতিয়াহ'লে এইটো চেঞ্চাছ হাউচো বেলেগ বেলেগ হ'ব। তাৰপিছত এইটো কণ্ডিশ্যন আপোনালোকে দেখা পাইছে, দোকান এখন আছে কিন্তু তলা লাগি আছে। তো মই যেতিয়া ঘৰৰ ভিডিঅ'টো বনাইছিলোঁ, তেতিয়া যদি ঘৰ এটাত তলা লাগি থাকে, তেতিয়া আমি কি কৰোঁ? নৰ্মেলি লক অপশ্যন এটা থাকে,
এপটোত HLO এপত সেই লক অপশ্যনটো ক্লিক কৰি পেলাই আমি তাৰে পিছৰ পৰ্যায়খিনিত যাওঁ কিন্তু ইন কেছ অফ দোকানৰ ক্ষেত্ৰত কিন্তু কেতিয়াও লক অপশ্যন আপোনালোকে ক্লিক নকৰিব লক অপশ্যন নাথাকে ঠিক আছে হয়তো দোকানখন খালী আছে নহয়তো দোকানখন চলি আছে যদি চলি আছে যদি তেওঁ দোকানখন বন্ধ কৰি পেলাই ক'ৰবাত গৈছে তেতিয়া সেইটো চেঞ্চাছ হাউচ বিল্ডিং হাউচ হিচাপে আমি কনচিডাৰ কৰিব লাগিব আৰু যদি নাই তেতিয়া আমি তাতে অপশ্যন পাম HLO এপত আমি অপশ্যন পাম যদি খালী হৈ আছে তেতিয়া আমি খালী অপশ্যন ক্লিক কৰিব লাগিব ঠিক আছে লক অপশ্যন নাই ইয়াতে বন্ধ থকাটোতো আমি বিল্ডিং নম্বৰ দিবই লাগিব ইয়াত আমি বিল্ডিং নম্বৰটো দিমেই ঠিক আছে আৰু চেঞ্চাছ হাউচো আমি বাহিৰৰ পৰা দেখি গম পাম চেঞ্চাছ হাউচ যেটা আছে এটা থাকিলে এটা দুটা থাকিলে দুটা তাৰপিছত ইয়াত দেখা পাইছে এইটো অলপ জটিল হয় ভালকৈ চাই লওক তলত গ্ৰাউণ্ড ফ্ল'ৰত 3খন দোকান আছে এখন গ্ৰ'চাৰী এখন ফাৰ্মাচী এখন হাৰ্ডৱেৰ বুজি পালোঁ মাজৰ ফ্ল'ৰটোত মানে ফাৰ্ষ্ট ফ্ল'ৰত এটা শ্ব'ৰুম আছে ঠিক আছে আৰু ওপৰটোত কি আছে 4খন বেলেগ বেলেগ দোকান ঠিক আছে মুঠতে কেইখন দোকান আছে 1 2 3 4 5 6 7 8 টোটেল এই বিল্ডিংটোত এটা বিল্ডিঙতে কেইখন দোকান আছে 8খন দোকান আছে বুজি পাইছে ছাৰ বাইদেউসকল আৰু আমি ইয়াতে কি নটিচ কৰিব লাগিব গোটেই কেইখন দোকানৰে এন্ট্ৰেন্সবিলাক বেলেগ বেলেগ আছে নে নাই সেইটো আমি চাব লাগিব তো এই কি তলৰ কেইখনৰতো বাৰু নিজা নিজা সোমোৱা ৰাস্তা আছে ওপৰৰ কেইখনৰ আছে নে অবভিয়াছলি আছে ইয়াৰ কাৰণে এইখন আৰু ইয়াতে চবতে দেখিছেনে বেলেগ বেলেগকৈ আছে গতিকে যদি এনেকৈ বেলেগ বেলেগকৈ থাকে তেতিয়া আমাৰ কি হ'ব কওকচোন তেতিয়া বেলেগ বেলেগ চেঞ্চাছ হাউচ হ'ব গতিকে চেঞ্চাছ হাউচ বেলেগ বেলেগ আছে কিন্তু বিল্ডিং নম্বৰ ইয়াতে কি হ'ব বিল্ডিং নম্বৰ এটাই হ'ব কাৰণ এটাই কেম্পাছ বুজি পাইছে এতিয়া যদি বেলেগ বেলেগ ফ্লেট হয় মই কৈ আছোঁ কি হ'ব তেতিয়া তো ইয়াতে আমি ধৰি ল'লোঁ গোটেইকেইটা এটা মালিকৰে আণ্ডাৰত আছে গতিকে যদি এনেকৈ আছে তেতিয়াহ'লে আমি এইটো কি ধৰিম এটাই বিল্ডিং ধৰিম আৰু বিল্ডিং নম্বৰ এটাই দিম আৰু চেঞ্চাছ হাউচ কেইটা হ'ব ছাৰ বাইদেউসকল 1 2 3 4 5 6 7 8 যিমানখন বেলেগ বেলেগ দোকান আছে সিমানটাই চেঞ্চাছ হাউচ হৈ যাব বুজি পালে ক্লিয়াৰ ছাৰ বাইদেউসকল এতিয়া এই বিল্ডিংটোতে মই আৰু এটা আপোনালোকক ৰেফাৰেঞ্চ দি আছোঁ যে যদি ওপৰৰ যিটো ফ্ল'ৰ আছে এইটো এটা বেলেগ মালিকৰ আণ্ডাৰত আছে এইটো অনাৰ 1 এইটো বেলেগৰ আণ্ডাৰত আছে অনাৰ 2 এইটো বেলেগৰ আণ্ডাৰত আছে অনাৰ 3 ঠিক আছে সো তেনেকৈ থাকিলেও আমি বিল্ডিং নম্বৰ এটাই দিম ঠিক আছে যদিহে আৰু এটা কেছ আছে যদিহে আগৰ পৰাই কিবা তেওঁলোকৰ ছেপাৰেটলি বিল্ডিং নম্বৰ দিয়া আছে তেতিয়া আমি এই গোটেইকেইটা ছাপোজ এইটো ফ্লেটৰ কাৰণে বিল্ডিং নম্বৰ দিয়া আছে E1 এইটো দিয়া আছে E2 আৰু এইটোৰ কাৰণে দিয়া আছে E3 তেতিয়া কিন্তু ছাৰ বাইদেউসকল আমি এই যে আমাৰ CN এইটো ইউজ নকৰোঁ আমি তেওঁলোকৰ আগৰ পৰাই দিয়া থকা নামটো ইউজ কৰিম বুজি পালে আৰু আগৰ পৰা দিয়া থকা বিল্ডিং নম্বৰ ৱাইজ আমি চেঞ্চাছ হাউচ নম্বৰ কাউণ্টিং কৰি যাম বুজি পাইছে সো ফাৰ্ষ্টৰটো এইটো এটা বিল্ডিং হৈ যাব তেতিয়া E1 তেতিয়া ইয়াতে চেঞ্চাছ হাউচ কেইটা আছে 1 2 3 4 তো 4টা থাকিব ইয়াতে চেঞ্চাছ হাউচ কেইটা আছে এটা আছে ইয়াতে চেঞ্চাছ হাউচ কেইটা আছে 3টা আছে তেনেকুৱা টাইপৰ কথা ঠিক আছে ছাৰ বাইদেউসকল যদি বুজি পোৱা নাই আকৌ ৰিপিট কৰি পেলাই চাব একদম ইজি কনচেপ্ট তাৰপিছত আমাৰ লাষ্ট বাট নট দ্য লিষ্ট তো ইয়াতে আপোনালোকে দেখা পাইছে এটা ঘৰৰ আণ্ডাৰতে দুখন দোকান আছে আৰু দুইখন দোকান বন্ধ আছে ঠিক আছে এতিয়া আমি দোকানখন ভালকৈ বন্ধ আছে মানে একদম খালী আছে নে বন্ধ কৰি ক'ৰবাত গৈছে সেইটো আমি বিচাৰ ল'ব লাগিব যদি ব্যৱহাৰ কৰি আছে বন্ধ কৰি ক'ৰবাত গৈছে তেতিয়াহ'লে আমি কি দিম বিল্ডিং নম্বৰটো দিবই লাগিব ঠিক আছে বিল্ডিং নম্বৰ দি দিম দিয়াৰ পিছত চেঞ্চাছ হাউচ নম্বৰ দুখন দেখিছোঁ আমি গতিকে 2 দি দিম সো ইয়াতে আমি দিবই লাগিব কাৰণ দোকানত আপোনালোকৰ সেইটো অপশ্যন নাই লক অপশ্যন নাই হয়তো দোকানখন চলি আছে নহয়তো দোকানখন খালী আছে এটা খালী থকা বুলি কওঁতে কেনেকুৱা টাইপৰ হ'ব পাৰে তো ইয়াতে দেখা পাইছে আপোনালোকে মানে হয়তো ইয়াতে টু লেট লিখা থাকিব পাৰে বা অলপ চলপ বনাই থৈছে বা ষ্টাৰ্ট দিয়া নাই এতিয়াও সো তেনেকুৱা টাইপৰ স্পেচিয়েল কণ্ডিশ্যনতো আমি তাক বিল্ডিং হিচাপে কনচিডাৰ কৰিব লাগিব তো তাতো আমি বিল্ডিং নম্বৰটো লিখি থৈ আহিম আৰু যেইখন দোকান আছে কাৰণ চাওক আপোনালোকে যেতিয়া HLO এপ অপেন কৰিব তাতে ধুনীয়াকৈ অপশ্যনবিলাক পাই যাব খালী দোকানৰ অপশ্যন পাব চলি থকা দোকানৰ অপশ্যন পাব সো তাতে ক্লিক কৰিলে হ'ল
আৰু সেইটোৰ ওপৰত মই ভিডিঅ' এটা আনিম। তো ইয়াতে চেন্সাছ হাউচৰ সংখ্যা কিমান হ'ব 3টা। তো এইখিনিয়ে আছিল আমাৰ দোকানক লৈ পেলাই থকা গোটেইখিনি কনফিউজন। তো যদি আপোনালোকৰ আৰু কিবা দোকান ৰিলেটেড কনফিউজন আছে আপোনালোকে কমেণ্ট কৰিব একদমেই নাপাহৰিব ছাৰ বাইদেউসকল। আৰু পৰৱৰ্তী পৰ্যায়ত মই কেনেকুৱা টাইপৰ বিষয় লৈ পেলাই ভিডিঅ' আনিব লাগিব আপোনালোকে অনুগ্ৰহ কৰি মোক কমেণ্টত ছাজেষ্ট কৰক। ঠিক আছে ছাৰ বাইদেউসকল, তো আজিলৈ এৰিছোঁ। ধন্যবাদ, বাই বাই।